আজি আপোনালোকক এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টি আপোনালোকৰ যিসকলে এবাৰ 4th চেমৰ পৰা 5th চেম পাবগৈ তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি মই ভাবিছোঁ যিহেতু আপোনালোকে জানে যে এতিয়া আপোনালোকে 4th চেমৰ পৰা 5th চেম পোৱাৰ সময়খিনিতে ইণ্টাৰ্ণশ্বিপৰ এটা যি পাৰ্ট আছে সেই ইণ্টাৰ্ণশ্বিপৰ গোটেই পাৰ্টটোত আপোনালোকে কেনেকৈ অংশগ্ৰহণ কৰিব বা কেনেকৈ আপোনালোকে ইণ্টাৰ্ণশ্বিপ কৰিব সেই সম্পৰ্কে বহুতৰে মাজত বিভিন্ন ধৰণৰ হয়তো সংশয় আছে বা বিভিন্ন প্ৰবলেমছ আছে কিছুসকলে বুজি পোৱা নাই ক'ত কৰিব কি নকৰিব বা কেনেকৈ কৰিব সেই গোটেই কথাখিনিক লৈ আচলতে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু ইয়াত আপোনালোকক মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল গাইডলাইন সেইখনৰ মতেহে আপোনালোকক ক'বলৈ চেষ্টা কৰিম এনে ক্ষেত্ৰত আপোনালোকৰ কলেজত বা আপোনালোকৰ মহাবিদ্যালয়ত যিজন নডেল অফিচাৰ আছে বা যিজন আপোনালোকৰ এই যি ইণ্টাৰ্ণশ্বিপ চেলৰ যিজন সদস্য আছে তেওঁ আপোনালোকক হয়তো কিছু তেওঁলোকৰ ফালৰ পৰা নিজৰ ইচ্ছামতে বা নিজে যেনেকৈ বুজিছে বা যেনেকৈ আপোনালোকক কৈছে সেইটো বেলেগকৈ হয়তো তেওঁলোকে ক'বও পাৰে কিন্তু আপোনালোকৰ গাইডলাইনত কেনেকৈ আগবঢ়াইছে সেইখিনি আপোনালোকক মই জনাম চ' গতিকে ভিডিঅ'টি চাওক শেষলৈকে আৰু আপোনালোকক ইণ্টাৰ্ণশ্বিপৰ বিষয়ে যিহেতু বহুতে সুধি থাকে গতিকে সেইটো সংক্ৰান্ততেই আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ চ' প্ৰথম কথাটো হৈছে গাইডলাইনটোত আচলতে আছে কি বা আপোনালোকে কি হয়নো ইণ্টাৰ্ণশ্বিপ সেইটো জানি লওক ইণ্টাৰ্ণশ্বিপ মানে আপোনালোকে এটা কথা বুজি লওক যে আপোনালোকৰ এইটো যিহেতু এতিয়া FYUG যিটো প্ৰগ্ৰেম সেই FYUG প্ৰগ্ৰেমৰ NEP যিটো আপোনালোকে কয় নিউ এডুকেশ্যন পলিচি চ' এই এডুকেশ্যন পলিচিটোত ইণ্টাৰ্ণশ্বিপৰ যি কাম সেই ইণ্টাৰ্ণশ্বিপৰ কামটো হৈছে যাতে আপোনালোকে এনেকুৱা এটা বস্তু শিকে যিটোৰ পৰা আপোনালোকে হয়তো জব অৰিয়েণ্টেড বা আপোনালোকে কিবা এটা কৰিব পাৰে তাৰ বাবে আপোনালোকক এই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমটো দিয়া হয় আৰু এনে ক্ষেত্ৰত আপোনালোকে বিভিন্ন যিবিলাক কাম আছে বিভিন্ন যিবিলাক বহুতখিনি আচলতে ইয়াত যিহেতু পাৰ্ট আছে য'ত আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰে চ' ইণ্টাৰ্ণশ্বিপৰ ক্ষেত্ৰত প্ৰথম কথাটোৱে ইয়াত অবজেক্টিভ হিচাপে ইয়াত উল্লেখ কৰিছে তেওঁলোকে যে যিহেতু আপোনালোকে এটা কামৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ যাতে পায় সেইটোক লৈ তাৰ পৰা আপোনালোকৰ স্কিল অলপমান হ'লেও ডেভেলপ হয় সেইটোক লৈ তাৰপিছত আপোনালোকে যাতে বেনিফিট হয় কিবা এটা এই ইণ্টাৰ্ণশ্বিপ কৰি কিনে তাৰ বাবে আচলতে ইণ্টাৰ্ণশ্বিপৰ যিটো এটা পাৰ্ট ৰাখিছে তেওঁলোকে সেইবাবে ৰাখিছে এতিয়া কথাটো হৈছে ইয়াত ইণ্টাৰ্ণশ্বিপৰ যি কেটেগৰী আছে দুটা টাইপত ডিভাইড হৈ আছে এটা হৈছে ইণ্টাৰ্ণশ্বিপ ফৰ এনহেন্সিং দ্য এমপ্লয়মেণ্টি আৰু দ্বিতীয়টো হৈছে ইণ্টাৰ্ণশ্বিপ ফৰ ডেভেলপিং দ্য ৰিচাৰ্চ এপ্টিটিউড এতিয়া এনহেন্সিং এমপ্লয়বিলিটি বুলি ক'লে সাধাৰণতে কি কৈছে employability refers to a set of qualities like knowledge, practical skills and experience in a job seeker that makes him desirable to a potential employer. আচলতে আপোনালোকে যিসকলে হয়তো কিছুদিনৰ পিছত আমি যেতিয়া কমপ্লিট কৰাৰ লগে লগে আমাক জব লাগিব আৰু জব লগাৰ সময়খিনিত যদিহে এক্সপিৰিয়েঞ্চ বিচাৰে বা যিটো বস্তু জানিব লাগে সেই বস্তুটো আগতীয়াকৈ যদি অলপ জানি থয় তেতিয়াহ'লে তেনে ক্ষেত্ৰত অলপমান হেল্পফুল হ'ব চ' এনে ক্ষেত্ৰত যিটো প্ৰথম ভাগ এনহেন্সিং এমপ্লয়বিলিটি বুলি ক'লে চ' ইয়াত বিভিন্ন ধৰণৰ যিবিলাক আছে ডেভেলপমেণ্ট আছে সেইখিনি দেখাইছে মই এইখিনি কথা ক'বলৈ নাযাওঁ মই আচলতে ডাইৰেক্টলি আপোনালোকক পইণ্টত যাওঁ যিখিনি আপোনালোকে কৰিব আচলতে এতিয়া ইণ্টাৰ্ণশ্বিপ যেতিয়া কৰিব আপোনালোকে কিহতনো কৰিব পাৰিব বা কিহত এংগেজ হ'ব পাৰিব এনে ক্ষেত্ৰত আপোনালোকে বিভিন্ন আছে ট্ৰেড এণ্ড এগ্ৰিকালচাৰ আছে ইকনমি এণ্ড বেংকিং ফাইনেন্সিয়েল ছাৰ্ভিচেছ এণ্ড ইঞ্চুৰেঞ্চ আছে লজিষ্টিক অট'মেটিভ এণ্ড কেপিটেল গুডছ আছে ফাষ্ট মুভিং কনজিউমাৰ গুডছ এণ্ড ৰিটেইল আছে ইনফৰ্মেশ্যন IT যাক আমি কওঁ গতিকে এইখিনি আছে ইলেক্ট্ৰনিক্সৰ পাৰ্টতো সাধাৰণতে আপোনালোকে ইনক্লুড হ'ব পাৰে হেণ্ডক্ৰাফ্ট আৰ্ট ডিজাইন এণ্ড মিউজিক এইখিনিত হ'ব পাৰে হেল্থ কেয়াৰ এণ্ড লাইফ ছায়েন্স স্পৰ্টছ ৱেলনেছ এণ্ড ফিজিকেল এডুকেশ্যন টুৰিজিম এণ্ড হস্পিটেলিটি তাৰপিছত ডিজিটাইজেশ্যন এণ্ড ইমাৰ্জিং টেকন'লজিছ ইণ্টেলিজেঞ্চ মেচিন লাৰ্ণিং ডিপ লাৰ্ণিং এইখিনি বহুতখিনি হিউমেনিটেৰিয়ান পাব্লিক পলিচি এণ্ড লিগেল ছাৰ্ভিচ এইখিনি আপোনালোক মেডিকেল মিডিয়া এণ্ড কমিউনিকেশ্যন এডুকেশ্যন ছাষ্টেইনেবল ডেভেলপমেণ্ট এনভাইৰনমেণ্ট কমাৰ্চ মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰিজ গভৰ্ণমেণ্ট ফ্লেগশ্বিপ প্ৰগ্ৰেম ছাচ এজ MY ভাৰত জল জীৱন মিছন স্বচ্ছ ভাৰত PM ইণ্টাৰ্ণশ্বিপ স্কিমছ এটচেট্ৰা এইবিলাক গোটেইখিনি আপোনালোকে ইয়াৰ ভিতৰতে কৰিব লাগে এতিয়া কথাটো হৈছে ইয়াত যিসকল যিখিনি কথা উল্লেখ কৰিছে তাত কিনো অংশগ্ৰহণ হ'ব পাৰে যদি ইয়াত আহোঁ মই কেইটামানক লৈ যিহেতু বহুতকেইটাই দিছে যিহেতু ইয়াত এডুকেশ্যন বুলি দিছে এডুকেশ্যন ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে কোনোবা এখন স্কুলত গৈ তাত আপোনালোকে ল'ৰা ছোৱালী পঢ়াব পাৰে আৰু তাৰ কাৰণে কিন্তু পাৰ্মিশ্যন আপোনালোকক সেইখন স্কুলৰ যিজন প্ৰধান শিক্ষক তাৰ পৰা ল'ব লাগিব আপোনালোকে নিজাববীয়াকৈ চ' তাত গৈ আপোনালোকে পঢ়াব পাৰে আৰু তেনে ক্ষেত্ৰত 120 ঘণ্টা সময় টোটেল 120 আৱাৰ্ছ আপোনালোকে
পঢ়াব লাগিব আৰু সেই 120 আৱাৰ্ছত যিখিনি আপোনালোকে কৰিলে যিয়ে নকৰিলে বা যেনেকৈ আপোনালোকে পঢ়ালে প্ৰশ্ন সুধিলে পৰীক্ষা ল'লে গোটেইখিনি কাম আপোনালোকে এটা ডায়েৰীত নোট ডাউন কৰি দিব যিহেতু সেইটো পিছৰ অৱস্থা আপোনালোকে যেতিয়া ৰিপৰ্ট দিব সেইখিনি আপোনালোকে লিখি দিব লাগে তাৰপৰা চাৰ্টিফিকেটবিলাকো আপোনালোকে তাৰপৰা হেডমাষ্টাৰ বা সেই যিজন প্ৰধান শিক্ষক তেওঁৰ পৰা আপোনালোকে এখন চাৰ্টিফিকেট পাব যে আপোনালোকে তাত কৰিছে নাই কৰা গোটেই বস্তুখিনিক লৈ কিনে ইমান দিন কৰিছে সেই গোটেই বস্তুটো তেওঁলোকে দিব চ' সেইটো শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ এডুকেশ্যনৰ পাৰ্টত আপোনালোকে এই টিচিং যিটো পাৰ্ট সেইটো আপোনালোকে ৰাখিব পাৰে দ্বিতীয়টো আপোনালোকক ইয়াত দিছে স্মল স্কেল ইণ্ডাষ্ট্ৰিজৰ ভিতৰত সাধাৰণতে আপোনালোকে বিভিন্ন যিবিলাক স্মল স্কেল ইণ্ডাষ্ট্ৰিজবিলাক আছে তাত ৰাখিব পাৰে যেনেকৈ আপোনালোকে যিবিলাক টি ফেক্টৰী আছে সেই টি ফেক্টৰীবিলাকতো আপোনালোকে শিকিব পাৰে তাত গৈ আপোনালোকে কিন্তু আপোনালোকে পাৰ্মিশ্যন লোৱাটো বা শিকাৰ যিটো কথা সেই গোটেই কথাখিনি আপোনালোকে নিজে পাতিব লাগিব যদি তাত তেওঁলোকে এলাউ কৰে তেতিয়াহ'লে তাত আপোনালোকে শিকিব পাৰিব তাৰপিছত আপোনালোকে ইয়াতো গভৰ্ণমেণ্ট কিছুমান ফ্লেগশ্বিপ প্ৰগ্ৰেমো আছে যেনেকৈ MY ভাৰত আছে জল জীৱন মিছন আছে স্বচ্ছ ভাৰত আছে PM ইণ্টাৰ্ণশ্বিপ স্কিম আছে এইখিনি আপোনালোকে এইখিনিতো আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে বা আপোনালোকে কম্পিউটাৰ যিখিনি নলেজ আছে সেইখিনিতো আপোনালোকে ল'ব পাৰে বা আপোনালোকে শিকি ল'ব পাৰে কম্পিউটাৰ লাৰ্ণিঙৰ ক্ষেত্ৰত মিডিয়া এণ্ড কমিউনিকেশ্যন বুলি ক'লে আপোনালোকৰ মিডিয়া বুলি ক'লে আপোনালোকে জানেই যিহেতু সাংবাদিকতাৰ কথা কোৱা হৈছে চ' তেনে ক্ষেত্ৰত আপোনালোকে বিভিন্ন উন্নয়নমূলক পদক্ষেপ হিচাপে আপোনালোকে ল'ব পাৰে বিভিন্ন কাম মিডিয়া হিচাপে চ' এইটো আপোনালোকে এটা সুন্দৰ ৱে হ'ব এনভাইৰনমেণ্টেলৰ ক্ষেত্ৰতো আপোনালোকে এটা বিশ্বৰ যি পৰিৱেশৰ ওপৰত আপোনালোকে পৰিৱেশটো কেনেকৈ আচলতে সুৰক্ষিত কৰি ৰাখিব বা কেনেকৈ আচলতে বেছি ভালদৰে আমি গোটেই কামবিলাক কৰিব পাৰোঁ সেইখিনিৰ ওপৰত আপোনালোকে ৰাখিব পাৰে বিভিন্ন আচলতে ৱে আছে আপোনালোকৰ নিজৰ ইচ্ছামতে কৰিব পাৰে যিহেতু বহুতকেইটা ইয়াত বস্তু দিছে আপোনালোকে সেইটো মতে এই যি ইণ্টাৰ্ণশ্বিপ আছে তাত কৰিব পাৰে বহুতে আপোনালোকৰ ইয়াত টুৰিজিম এণ্ড হস্পিটেলিটিৰো আপোনালোকে ৰাখিব পাৰে চ' বহুতখিনি আছে যিহেতু আপোনালোকে সেইমতে আপোনালোকে কৰি ল'ব আৰু কৰি কিনে এটাই কথা যে 120 ঘণ্টা হ'ব লাগে সেই কামটো কৰোঁতে 120 ঘণ্টা সময় হ'ব লাগে আৰু যেতিয়া কৰিব তাৰ কাৰণে সেই 120 ঘণ্টাৰ কাৰণে কোনোবাই আপোনালোকক চাৰ্টিফাইড কৰিব লাগিব যে তেওঁ এই কামটো কৰিছে সেই বুলি গতিকে সেই ক্ষেত্ৰত সেই বস্তুটো মন কৰিব লগা ইয়াৰ পিছত আপোনালোকক এই গোটেই বস্তুখিনি প্ৰপ'জেলখিনি যিখিনি আপোনালোকে কৰিলে বস্তুবিলাক নোট ডাউন কৰিব কেনেকৈ কৰিলে গোটেই প্ৰচেছখিনি ৰাখিব প্ৰচেছখিনি ৰখাৰ পিছত আপোনালোকে তাত সুবিধা কি পালে সেইখিনিও আপোনালোকৰ কাৰণে দৰকাৰ হ'ব যিহেতু সেইখিনিও আপোনালোকক লাগিব চ' এই গোটেই বস্তুখিনি ভালদৰে ৰাইট ডাউন কৰিব পিছত যিহেতু আপোনালোকে ৰিপৰ্টতো সেইকেইটা বস্তু দিবই লাগিব চ' এইখিনি কৰিব আৰু কৰাৰ পাছত আপোনালোকে সেয়া জমা দিব লাগিব কলেজৰ আপোনালোকে য'ত কৰিবলৈ দিয়া হৈছিলে তাত যেতিয়া প্ৰজেক্টটো জমা দিব সেই চেম প্ৰজেক্টটোত পৰ্টেলতো আচলতে আপলোড হ'ব ইউনিভাৰ্চিটিৰ বা কলেজৰ আৰু সেই প্ৰজেক্টটো আচলতে তেওঁলোকে মেণ্টৰ যিসকল থাকিব আপোনালোকৰ সেই মেণ্টৰে গোটেই বস্তুখিনি চাব তাত ঠিকে আছেনে নাই কি অসুবিধা পাইছে কি প্ৰব্লেমছ পাইছে চ' গোটেই বস্তুখিনি চাব আৰু তাৰপাছত আপোনালোকক মাৰ্কিং কৰিব অৰ্থাৎ তাৰ কাৰণে এটা হয়তো তেওঁলোকে মক টেষ্ট পাতিব পাৰে বা ভাইভা পাতিব পাৰে চ' এইখিনি পাতি কিনে তেওঁলোকে মুঠতে সেইখিনি দিব আপোনালোকক তাৰপিছত ইয়াত যিহেতু 4 ক্ৰেডিটছ থাকে ইণ্টাৰ্ণশ্বিপৰ 4 ক্ৰেডিট কমিউনিটি এংগেজমেণ্টো থাকিব 2 ক্ৰেডিটছ অফ ইণ্টাৰ্ণশ্বিপ 2 ক্ৰেডিটছ অফ কমিউনিটি এংগেজমেণ্ট এইখিনি আপোনালোকৰ গোটেই ভাগত ডিভাইড হৈ আছে অৰ্থাৎ FYUGP বা FYPGP দুইটা মিলি চ' এনেকৈ আপোনালোকক ভাগ কৰিছে আৰু 120 ঘণ্টা যিহেতু মই আপোনালোকক কৈছোঁৱে গতিকে 4th ছেমিষ্টাৰ এইখিনি মেণ্ডেটৰী হয় সকলোৱে কৰিব লাগে গতিকে তেওঁলোকে এনেকৈ কৰিব তাৰপিছত আপোনালোকে সেই গোটেই ইয়াত ডকুমেণ্টছখিনিও দিছে আপোনালোকে সেইখিনিও চাইন কৰাব লাগে তলত মই দেখাইছোঁ মই এইখিনি দেখিছে এইটো অফিচিয়েল লেটাৰ হয় ইণ্টাৰ্ণশ্বিপ কমিউনিটি এংগেজমেণ্ট কমপ্লিটেশ্যন চাৰ্টিফিকেট কমপ্লিট হোৱাৰ পিছত ফ্ৰম দ্য ইণ্টাৰ্ণশ্বিপ কমিউনিটি এংগেজমেণ্ট ছুপাৰভাইজাৰ ইন অফিচিয়েল লেটাৰ এইটো অফিচিয়েল লেটাৰ এনেকৈ আপোনালোকে কৰিব ইয়াত থাকিব ইণ্টাৰ্ণশ্বিপ কমিউনিটি এংগেজমেণ্ট ছুপাৰভাইজাৰ থাকিব নাম তাৰপাছত অৰ্গেনাইজেশ্যন কোনে দিছিলে সেইটো নাম তাৰপাছত আপোনালোকক চিল আৰু ডেট থাকিব সেই এংগেজমেণ্ট ছুপাৰভাইজাৰজনৰ তাৰপিছত তলত থাকিব এপ্লিকেশ্যন ফৰ্ম ছাবমিটিং প্ৰপ'জেল অফ ইণ্টাৰ্ণশ্বিপ কমিউনিটি এংগেজমেণ্ট টু দ্য ট্ৰেইনিং এণ্ড প্লেচমেণ্ট ইণ্টাৰ্ণশ্বিপ চেল ফৰ প্ৰায়ৰ আপোনালোকে এপ্ৰুভেল লাগিব ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে চ' তাৰ কাৰণে যিটো প্ৰথমতে এপ্ৰুভেল ল'ব সেই ফৰ্মটো হৈছে এইখন এই ফৰ্মখন আপোনালোকে এইটো ৰাখিব লাগিব নডেল অফিচাৰে চাইন কৰি দিব লাগিব আৰু তাৰপিছত আপোনালোকে লৈ যাব পাৰিব চ' এইখিনি আছিল আপোনালোকৰ কাৰণে জনাবলগীয়া কিবা যদি থাকে আৰু যদি কিবা বিশেষভাৱে মোক জনাব লগা থাকে মই আৰু এটা ভিডিঅ'ৰ জৰিয়তেও বনাব চেষ্টা কৰিম আৰু যদি কিবা বুজি নাই পোৱা আপোনালোকে সুধিব পাৰে কমেণ্ট কৰিব মই আপোনালোকক
তাৰ ক্ষেত্ৰত ৰিপ্লাই কৰিম। আপোনালোকে যিয়ে বুজি নাপাইছে আপোনালোকে সেইটো সুধিব পাৰে। চ' এইখিনি কথা জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।